নমস্কাৰ আকৌ আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো এই ভিডিঅ'ৰ জৰিয়তে শিক্ষাৰ্থীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আগবঢ়োৱা হৈছে। শিক্ষাৰ্থীৰ বাবে আছে বাধ্যতামূলক এক খবৰ। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়াই উলিয়াই লওক আপাৰ আইডি কাৰ্ড। আপাৰ আইডি কাৰ্ড কিন্তু সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। আপোনাৰ সন্তানৰ বাবে বাধ্যতামূলক হল আপাৰ আইডি কাৰ্ডৰ। ইফালে এতিয়াৰে পৰা শিক্ষাৰ্থীৰ শৈক্ষিক তথ্য, বঁটা, ডিগ্ৰী, বৃত্তি আৰু অন্যান্য ক্ৰেডিট ডিজিটেলাইজ হ'ব আপাৰ আইডি কাৰ্ড। প্ৰাক প্ৰাথমিকৰ পৰা উচ্চ শিক্ষাৰ শিক্ষাৰ্থীলৈকে সকলোকে প্ৰয়োজন হ'ব আপাৰ আইডি কাৰ্ডৰ। ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আইডি কাৰ্ড হ'ব এই আপাৰ আইডি কাৰ্ড। 12 সংখ্যাৰ আপাৰ নম্বৰৰ যোগেদি এগৰাকী শিক্ষাৰ্থীৰ সকলো তথ্য সংৰক্ষিত থাকিব এই আপাৰ আইডি কাৰ্ডত। ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট এই কাৰ্ডৰ জৰিয়তে কিন্তু সুৰক্ষিত থাকিব। কিদৰে উলিয়াব এই আপাৰ আইডি কাৰ্ড? হয়, কিভাৱে আপাৰ আইডি কাৰ্ডখন উলিয়াই ল'ব পাৰিব? ইফালে আপাৰ আইডিৰ বাবে একাডেমিক বেংক অফ ক্ৰেডিট ৱেবছাইটত প্ৰৱেশ কৰিব লাগিব। মাই একাউণ্টত ক্লিক কৰি নিৰ্বাচন কৰক ষ্টুডেণ্ট অপশ্যন। হয়, মাই একাউণ্টত ক্লিক কৰি ষ্টুডেণ্ট অপশ্যনটো ক্লিক কৰিব লাগিব। ইয়াৰ পিছতে ছাইন আপ কৰি সন্নিৱিষ্ট কৰি ব্যক্তিগত নথিপত্ৰ প্ৰয়োজন হ'ব, মোবাইল নম্বৰ, ঠিকনা আৰু আধাৰ কাৰ্ডৰ তথ্য। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ বাবে আপুনি ডিজিলকাৰ একাউণ্টত লগ ইন কৰিব লাগিব। হয়, এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। KYC পৰীক্ষণৰ পিছতে সম্পূৰ্ণ হ'ব আপাৰ আইডি আবেদন প্ৰক্ৰিয়া। লগে লগে কৰিব পাৰিব ডাউনলোড। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। জানি লওক ডাউনলোড কৰাৰ প্ৰক্ৰিয়া, কিভাৱে আপুনি সেই আপাৰ আইডি কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। পুনৰ লগ ইন কৰক একাডেমিক বেংক অফ ক্ৰেডিট ৱেবছাইটটো। লগ ইন কৰাৰ পিছত এইবাৰ আপুনি নিৰ্বাচন কৰক ডাউনলোড অপশ্যন। হয়, এইবাৰ আপুনি ডাউনলোড অপশ্যনটো নিৰ্বাচন কৰিব লাগিব। লগে লগে স্ক্ৰীণত দেখিবলৈ পাব আপোনাৰ আপাৰ আইডি কাৰ্ড। হয়, লগে লগে আপুনি স্ক্ৰীণত আপাৰ আইডি কাৰ্ডখন দেখিবলৈ পাব। পুনৰ ডাউনলোড অপশ্যনত ক্লিক কৰি আপোনাৰ সুবিধা হোৱাকৈ প্ৰিণ্ট কৰি লওক সেই আপাৰ আইডি কাৰ্ডখন। এতিয়াই উলিয়াই লওক আপাৰ আইডি কাৰ্ড। আপাৰ আইডি কাৰ্ড কিদৰে আপুনি উলিয়াব পাৰিব? আপোনাৰ সন্তানৰ বাবে বাধ্যতামূলক হ'ব আপাৰ আইডি কাৰ্ড। যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ বাবে কিন্তু এই কাৰ্ডখন অতি জৰুৰী আৰু বাধ্যতামূলক কৰা হৈছে। এতিয়াৰে পৰা শিক্ষাৰ্থীৰ শৈক্ষিক তথ্য, বঁটা, ডিগ্ৰী, বৃত্তি আৰু অন্যান্য সুবিধাৰ বাবে কিন্তু আপাৰ আইডি কাৰ্ডৰ প্ৰয়োজন হ'ব। প্ৰাক প্ৰাথমিকৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ শিক্ষাৰ্থীলৈকে সকলোৰে প্ৰয়োজন হ'ব এই আপাৰ আইডি কাৰ্ডৰ। ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আইডি কাৰ্ড হিচাপে এই আপাৰ আইডি কাৰ্ডখন নিৰ্বাচিত হ'ব। কিদৰে আপুনি আপাৰ আইডি কাৰ্ডখন উলিয়াব, ইয়াৰ প্ৰচেছ কিন্তু সম্পূৰ্ণ দেখুওৱা হৈছে আৰু এইমতেই কিন্তু আপুনি আপাৰ আইডি কাৰ্ডখন উলিয়াই ল'ব পাৰিব। আৰু ডিজিলকাৰত আপুনি সম্পূৰ্ণ সুৰক্ষিতকৈ আপাৰ আইডি কাৰ্ডখন সুৰক্ষিত ৰখাৰ ব্যৱস্থা আছে আৰু ডিজিলকাৰতে সকলো তথ্য সন্নিৱিষ্ট কৰিব লাগিব। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ, থেংক ইউ।